মহানগৰীৰ লতাশিল খেলপথাৰত টুৰ অপাৰেটছ এছ'চিয়েশ্যন অফ আছামৰ উদ্যোগত ক্ৰিকেট খেল ট্ৰেভেল ফেটাৰ্নিটি ক্ৰিকেট লীগ ছিজন 9 অনুষ্ঠিত 12 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে এই ক্ৰিকেট খেল খেলত অংশগ্ৰহণ মুঠ 8টা দলৰ ক্ৰমে সামাৰ্চাৰ্ছ চেলেঞ্জাৰ্ছ ষ্ট্ৰাইকাৰ্ছ ৰাইডাৰ্ছ হাণ্টাৰ্ছ আৰ্মি চিএল ছানৰাইজাৰ্ছ আৰু আছাম 11এ অংশগ্ৰহণ কৰে এই খেলত আজি প্ৰথম খেলখন অনুষ্ঠিত হয় স্মাৰ্চাৰ্ছ আৰু হাণ্টাৰ্ছৰ মাজত দ্বিতীয় খেলখন অনুষ্ঠিত হয় চেলেঞ্জাৰ্ছ আৰু আৰ্মি চিএলৰ মাজত ক্ৰীড়াপ্ৰেমী ৰাইজক খেল উপভোগ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে আমাৰ এইবাৰ ট্ৰেভেল ফেটাৰ্নিটি ক্ৰিকেট লীগ এইটো নৱম সংখ্যক বছৰ চ' আমি আজিৰ পৰা 12 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি এইটো খেলখন উদযাপন কৰিম আৰু ইয়াতে 8টা টিম আমাৰ ট্ৰেভেল ফেটাৰ্নিটিৰ বিভিন্ন কোম্পানী তেনেকৈ লগ লাগি পেলাই 8টা টিম জইন কৰিছে লীগ পৰ্যায়ৰ আজি মেচ চলি আছে আৰু 15 তাৰিখে ফাইনেল আছে চ' আমি আশা কৰিছোঁ ট্ৰেভেল ফেটাৰ্নিটি আমাৰ এইটো এটা একচুৱেলি ইভেণ্ট বুলি আমি কওঁ কাৰণ কিয় ইয়াক লৈ পেলাই আমি বহুত এক্সাইটেড এভৰি ইয়েৰ আমি এইটো দিনৰ কাৰণে এইখিনি সময়ৰ কাৰণে ৰখি থকা যায় চবে আৰু খুব ধুনীয়া প্ৰিপেৰেশ্যন এটা হয় আৰু ট্ৰেভেল ফেটাৰ্নিটি মানুহখিনি যথেষ্ট বিজি থাকে থ্ৰু আউট দ্য ইয়েৰ এটা গেট টুগেডাৰৰ চান্সো হয় ইয়াতে মানুহখিনিয়ে এনজয় কৰে এটা ফেমিলি হেৰিও এটা হয় খুব ধুনীয়াকৈ চলি আছে বৰ্তমান চাওঁ আমি খেলখন প্ৰত্যেক বছৰে আমি ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিছোঁ এইবাৰ যথেষ্ট ভাল হ'ব আজি আমাৰ এইখন TFCL ছিজন 9 হয় আমি কোডেড হোটেল হিচাপে আমি প্ৰযোজক পাৰ্টিচিপেট কৰিছোঁ ইয়াতে চ' এইখন আমাৰ প্ৰথম খেলা চ' চাওঁ কেনেকুৱা কি হয় আমাৰ ৰিজাল্টটো চ' আজিকালি লীগ মেচেছ আছে আৰু ছেটাৰডে ছানডে আমাৰ এলিমিনেটাৰ আৰু ছেমি ফাইনেল